Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে অসম গ্ৰামীণ বেংকত যেটো আপোনালোকে জানে 5500 পদ মুকলি হ'বলৈ গৈ আছে, যেটো আগষ্টত পৰীক্ষা হ'ব। তাৰ বাবে মই আপোনালোকৰ মাজত ক্যালেন্ডাৰ দেখুৱাইছিলো আৰু এনেকুৱা এটা চাকৰি আছে যেটো অফিস এসিস্ট্যান্ট, যেটো আপোনালোকৰ কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে আৰু চাকৰিটো লাভ কৰিব পাৰিব। গতিকে ইয়াৰ বাবে আপোনালোকৰ এইটো সুযোগ ল'বৰ বাবে আপোনালোকৰ সিলেকশন প্ৰসেছখিনি কেনেকুৱা হ'ব, কি লাগিব জানি লওক। আৰু বহুতে মোক এই ভিডিঅ'খিনি বনোৱাৰ পাছত সুধিছিলে দাদা কি পঢ়িব লাগিব আৰু কোনখিনি পোষ্ট ভাল হয় আৰু কোনখিনি চাকৰিত আমি বেছিকৈ লাগিব নালাগে। গতিকে সেইখিনি কথা আমি চাম। গতিকে অসম গ্ৰামীণ বিকাশ বেংকৰ যেটো আপোনালোকৰ আন্ডাৰত হ'ব IBPS, যেটো আপোনালোকৰ IBPS কন্ডাক্ট কৰিব আপোনালোকৰ এক্সামটো, য'ত আপোনালোকৰ 101% আপোনালোকৰ সিলেকশনটো একদম পিওৰ হয়, কোনো ধৰণৰ তাতে খেলিমেলি নহয় আৰু আমাৰ অসমতে যেটো চাকৰি ল'ব পাৰিব। গতিকে ইয়াৰ বাবে সকলোৱে যেটো প্ৰিপাৰেচন চলাবৰ কাৰণে আগষ্টত পৰীক্ষা হ'ব আৰু মই ক্যালেন্ডাৰ আপোনালোকৰ মাজত দেখুৱাইছিলো। লগতে সকলোখিনি দেখুৱাম। তাৰ আগতে আমি কি লাগিব বা কি ধৰণৰ প্ৰসেছ থাকে সেইখিনি বহুতে মোক সুধিছিলে। তো বলক তেনেহ'লে সকলোখিনি এই ভিডিঅ'তে ডিটেইলছ জানিব পাৰিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ যেটো চাকৰি থাকে তাৰে ভিতৰত আপোনালোকৰ মাজত মই কৈছিলো অফিস এসিস্ট্যান্ট যেটো চাকৰি হয় তাৰ বিষয়ে কৈছিল, য'ত আপোনালোকৰ ইন্টাৰভিউ নহয় ডাইৰেক্ট চাকৰি পোৱা যায়। লগতে বাকিখিনি অফিচাৰ স্কেল 1 স্কেল 2 স্কেল 3 এইখিনি সিলেকশন প্ৰসিডিউৰখিনি অলপ বেলেগ হয়। আৰু ইয়াতে যদি চাই আপোনালোকৰ IBPS যেটো সিলেকশন প্ৰসিডিউৰ, ইয়াতে মই সকলোখিনি কম। গতিকে আপোনালোকে চাব, সকলোখিনি তথ্য ভালকৈ জানিব পাৰিব, যেটো এক্সামটো আগষ্টত হ'ব। আৰু যেটো আপোনালোকৰ মাজত ক্যালেন্ডাৰটো মই দেখুৱাইছিলো IBPS ফালৰ পৰা যেটো ক্যালেন্ডাৰ মুকলি হৈছিলে কেতিয়া অনলাইন হ'ব। লগতে ইয়াতে IBPS যেটো RRB, যেটো আপোনালোকে জানে ৰিজনেল ৰুৰেল বেংক হয়। লগতে ইয়াতে আপোনালোকৰ অৰ্থাৎ গ্ৰামীণৰ যিবিলাক বেংক হয়, অৰ্থাৎ যেনেকৈ অসম গ্ৰামীণ বিকাশ বেংক, তাতো আপোনালোকে চাকৰি পাব। গতিকে অসমতে পাব। লগতে আপোনালোকে যদি ভাবে বেলেগ ষ্টেটৰ কাৰণে লওঁ বুলি তেতিয়াও পাৰিব। আৰু এক্সাম কণ্ডাক্টিং অথৰিটি হৈছে IBPS, অৰ্থাৎ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশন IBPS। আৰু ইয়াৰ বাবে আপোনালোকৰ উল্লেখ কৰিছে যেটো অফিস এসিস্ট্যান্ট এক্সাম হয়, ইয়াতে বহুত ল'ৰা এপিয়াৰ হয়, কাৰণ এই সুযোগটোৰ পৰাই তেওঁলোকে আৰম্ভণিটো কৰিব বিচাৰে, কাৰণ বাকীখিনি বহুত এটা জটিল হয়। সেইকাৰণে অফিস এসিস্ট্যান্টটোত আপোনালোকৰ প্ৰিলিমছ আৰু মেইন এক্সাম হয়, যেটো কোনো ধৰণৰ ইন্টাৰভিউ নহয়। গতিকে সকলোৱে ইয়াতে জোৰদাৰ প্ৰেক্টিছ চলায় বা পঢ়ি থাকে। আৰু যেটো দ্বিতীয়টো পোষ্ট আছে অফিচাৰ স্কেল 1, এক্সাম পেটাৰ্ণটো প্ৰিলিমছ হ'ব, মেইন হ'ব, ইন্টাৰভিউ হ'ব, তিনিটা ষ্টেজ পাৰ হ'ব লাগিব। কিন্তু অফিস এসিস্ট্যান্টটো দৰমহা বহুত ধুনীয়া হয়। লগতে ইয়াতে দুটা আপোনালোকে ষ্টেজ পাৰ হ'ব লাগে। আৰু অফিচাৰ স্কেল 2 আৰু স্কেল 3 এক্সাম পেটাৰ্ণটো কম্পিউটাৰ বেছড টেষ্ট এণ্ড ইন্টাৰভিউ হয়। গতিকে ইয়াতে যথেষ্টখিনি ভাল আছে অফিস এসিস্ট্যান্ট আৰু অফিচাৰ স্কেল 2 আৰু স্কেল 3টো। বাকী অফিচাৰ স্কেল 1টোৰ কাৰণে বহুতখিনি জটিল হয় আৰু তাৰ বাবে আপোনালোকৰ প্ৰিপাৰেচন জোৰদাৰ চলাব লাগিব। আৰু লগতে বহুতে মোক সুধিছিলে যে অফিস এসিস্ট্যান্টৰ কাৰণে কিমান মাৰ্ক থাকে। প্ৰিলিমছত আপোনালোকৰ নাম্বাৰ 80 থাকিব, টোটেল মাৰ্ক 80 থাকিব। নাম্বাৰ অফ কুৱেশ্যন থাকিব 80টা আৰু টোটেল মাৰ্ক 80 থাকিব। মেইনছৰ কাৰণে 200 নাম্বাৰ অফ কুৱেশ্যন আৰু 200 মাৰ্কছ থাকিব। আৰু ইয়াৰ বাবে ডিউৰেশ্যন আপোনালোকক সময় দিব, প্ৰিলিমছ এক্সাম 45 মিনিটছ আৰু লগতে আপোনালোকৰ এণ্ড দ্য ডিউৰেশ্যন অফ দ্য মেইন এক্সাম 2 আৱাৰ। মেইন এক্সামৰ কাৰণে 2 ঘণ্টা দিব, যিটো প্ৰিলিমছ হ'ব তাৰ বাবে 45 মিনিট। লগতে যদি আপোনালোকে চাই যেটো RBI অফিচাৰ স্কেল 1, ইয়াৰ বাবে আপোনালোকৰ এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া পাৰ কৰিব লাগিব, ষ্টেজ পাৰ কৰিব লাগিব, আৰু নাম্বাৰবিলাক দেখিছে নিশ্চয়ৰূপে। গতিকে বহুত ল'ৰা ছোৱালী অফিস এসিস্ট্যান্টটোৰ কাৰণে বেছি আগবাঢ়ে। গতিকে সেইকাৰণে আমি অফিস এসিস্ট্যান্টটোক বেছি গুৰুত্ব দি ভিডিঅ'টো বনাইছোঁ। আৰু যিসকলে যেটো আপোনালোকে RBI যেটো অফিচাৰ স্কেলৰ কাৰণে তেওঁলোকে প্ৰিপাৰেচন কৰি আছে, তেওঁলোকৰ এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া বা ষ্টেজ পাৰ কৰিব লাগিব, যেটো ইয়াতে উল্লেখ কৰি দিছে। আৰু লগতে মোক বহুতে সুধি আছিলে যে দাদা কি পঢ়িব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকৰ গাইড বুক হ'ব, যেহেতু কোনো ধৰণৰ ইয়াতে প্ৰমোশ্যন নহয়, মই ডেছক্ৰিপশ্যনত লিংক নিদিওঁ। গতিকে আপোনালোকে নিজেই এইখিনি ফ্লিপকাৰ্ট বা এমাজনত গৈ কিনিব পাৰিব, যেটো আপোনালোকৰ ইণ্ডিয়ান ইয়েৰ বুক, যেটো পাব্লিকেশ্যন ডিভিজন গভৰ্ণমেণ্টৰ ফালৰ পৰা, বা লুচেণ্ট কিতাপ ল'ব পাৰে, য'ত হিষ্ট্ৰী থাকিব, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, যিখিনি সকলো থাকিব, সেই কিতাপ এখন ল'ব পাৰিব। ঠিক আছে। তাৰপিছত নেক্সট আপোনালোকৰ ৱৰ্ড পাৱাৰ মেড ইজি, ইউটিউবত বিভিন্ন ধৰণৰ এইখন কিতাপৰ বিষয়লৈ সম্পূৰ্ণৰূপে ভিডিঅ' ব্ৰহ্মাস্ত্ৰ দিয়া আছে। একেবাৰে শ্বৰ্ট ট্ৰিক্সত আপোনালোকে শিকিব পাৰিব। এখন কিতাপ নিকিনিলেও হ'ব, ৱৰ্ড পাৱাৰ মেড ইজি। ইয়াতে আপোনালোকৰ নৰ্মেন লেউইছে অথৰ বা পাব্লিকেশ্যন কৰা হৈছে। লগতে এইখন কিতাপত যদি আপোনালোকে চাই ইউটিউবৰ পৰা হেল্প লৈ পঢ়িব পাৰিব কিতাপ নিকিনাকৈ। লগতে নেক্সট হৈছে কোৱান্টিটিভ এপ্টিটিউড, যেটো RS আগৰৱালাৰ হয়, 725 টকামান লয় কিতাপখন, সেইখন কিতাপ কিনিব পাৰে। লগতে নিউ এপ্ৰ'চ টু ৰিজনিঙৰ কাৰণে বেলেগ কিতাপ কিনিব নালাগে, আপোনালোকে সকলোবিলাক পাব ইউটিউব চেনেলত। লগতে নেক্সট হৈছে কম্পিউটাৰ এৱাৰনেছ লাগিব, যিটো কম্পিউটাৰ স্কিল টেষ্ট নহ'লেও আপোনালোকৰ অফিচ এছিষ্টেণ্টত যিটো এৱাৰনেছৰ বিষয়ে জানিব লাগিব, কম্পিউটাৰ যিটো এৰিহাণ্ট পাব্লিচাৰ হয়। ইয়াৰ বাবে আপোনালোকে কিতাপখিনি চাবগৈ ভালকৈ। বাকী সকলোবিলাক আজিকালি ইউটিউবতে লাভ কৰা যায়। ইয়াৰ বাবে আপোনালোকে মেইন কিতাপ কিনিব, GK GSৰ কাৰণে ভাল কিতাপ ল'ব, কাৰেণ্ট এফেয়াৰ ভাল কিতাপ ল'ব। লগতে কোৱান্টিটিভ এপ্টিটিউড RS আগৰৱালা কিতাপখন ল'ব পাৰে। লগতে যিটো ৰিজনিঙৰ কাৰণে কিতাপ ল'ব নালাগে, ইউটিউবতে সকলোবিলাক দিয়া থাকে। কম্পিউটাৰ এৱাৰনেছটো আপোনালোকে সকলোখিনি চাব পাৰিব ইউটিউবতে। লগতে ৱৰ্ড পাৱাৰ মেড ইজি, যিটো এটা ভাল চেনেল আছে, মই যদি আপোনালোকক লাগে ডেছক্ৰিপশ্যনত লিংকটো দিম। ৱৰ্ড পাৱাৰ মেড ইজি কিতাপখন একদম ধুনীয়াকৈ বুজাই থৈছে। গতিকে ইয়াৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পৰাটো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, সকলো যাতে সুবিধা হয়। আৰু বহুতে সোধাৰ কাৰণে এই সকলোখিনি আপোনালোকৰ প্ৰচেছ কৰি দিয়া হ'ল। আৰু আমাৰ অসমৰ বাবে অসমতে চাকৰি লোৱা এইটো সুবিধা যথেষ্ট ৰূপে থাকে, যিটো অসম গ্ৰামীণ বিকাশ বেংকত। আৰু মোক বহুতে সুধিছিলে যে 5500 বুলি কৈছে, 5500তকৈ বেছিয়ে হ'ব। গতিকে ইয়াৰ বাবে কেলেণ্ডাৰ প্ৰকাশ কৰি দিছে, আপোনালোকে জানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জববিলাক সদায়
আপোনালোকৰ মাজত কেলেণ্ডাৰ প্ৰকাশ কৰে যাতে পঢ়িবলৈ সময় আপোনালোকক আগতীয়াকৈ ৱাৰ্ণিং দি দিয়ে যে আপোনালোকে পঢ়িবলৈ হ'ল বুলি ঠিক আছে গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যিসকলৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলে শ্বেয়াৰ কৰিব